চিলাপথাৰৰ টাউন হনুমানগড়ী হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আৰম্ভ। 1965 চনত প্ৰতিষ্ঠা লাভ কৰা চিলাপথাৰ টাউন হনুমানগড়ী হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়খনে সফলতাৰে 50 বছৰ অতিক্ৰম কৰা উপলক্ষে আজিৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ কৰা হয়। ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ এই বিশেষ ক্ষণক কেন্দ্ৰ কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। বিদ্যালয়খনৰ গৌৰৱময় যাত্ৰাক স্মৰণ কৰাৰ লগতে আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত অধিক সফলতা লাভৰ আশাৰে সকলোৱে এই উৎসৱত অংশগ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম ডেইলি নিউজ। জনৰ দান বৰঙণি ত্যাগৰ বিনিময়ত আৰম্ভ হৈছিল। আজি 61 বছৰ বয়স পালোহি আমি। 61 বছৰ বয়সত বিশেষ কাৰণবশত আজি সোণালী জয়ন্তী আমি পাতিছোঁ। ইয়াত বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা সকলোৰে ত্যাগ আছে। বিদ্যালয়ৰ ভূতপূৰ্ব ছাত্ৰ ছাত্ৰীসকলৰো বিশেষ ত্যাগ স্বীকাৰ আছে আৰু এইখিনিয়ে এটা নতুন দিনৰ সূচনা কৰিব লৈছে আৰু খুব আশাবাদী আমি এই অনুষ্ঠানে স্থানীয় সাংসদ, বিধায়ক সকলোকে সাঙুৰি আমি আগবাঢ়িছোঁ। আজি পুৱাৰ ভাগত কি কাৰ্যসূচী পুৱাৰ ভাগতে আমি সমূহীয়া চাফাই, স্মৃতি তৰ্পণ, যিসকল ছাত্ৰ ছাত্ৰী বা আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয়ৰ SMDCৰ বিষয়ববীয়া, তেনে ব্যক্তিসকলক আমি স্মৃতি তৰ্পণ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পতাকা উত্তোলন হৈছে। 61 বছৰ উপলক্ষে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পতাকা উত্তোলন হৈছে। তাৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ গুৰু সেৱা পৰ্ব ইতিমধ্যে শেষ হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ অন্তৰংগ আলাপৰ মুহূৰ্ত আছে। অহাকালিলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত এই আয়োজন হোৱা আয়োজক সমিতিয়ে বহুখিনি কাম আগবঢ়াইছে। সেইমতে নিৰ্ধাৰিত কাৰ্যসূচীতে অহাকালিৰো দিনজোৰা কাৰ্যসূচী আছে। প্ৰাক্তন ছাত্ৰসকল ক'ৰ পৰা আহিছেগৈ আৰু ভাৰতৰ বিভিন্ন ঠাইত এইখন বিদ্যালয়ৰ, কোনোবাই নেভিত, কোনোবাই এয়াৰফ'ৰ্চত, কোনোবাই ভাৰতীয় সেনাত, বিভিন্ন পৰ্যায়ত, কোনোবাই হয়তো তামোল দোকান এখনো দি আছে, কোনোবাই গেৰেজৰ মেকানিক হৈছে, কোনোবাই বিভিন্ন ব্যৱসায় কৰিছে। বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালী আহি আজি একত্ৰিত হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁলোকক আমি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিকভাৱে আমি এই স্বৰ্ণ জয়ন্তী এতিয়া আমাৰ বাবে এটি ঐতিহাসিক মুহূৰ্ত। এই স্বৰ্ণ জয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। এই কাৰ্যসূচীৰ ভিতৰত আমাৰ দুদিনীয়াকৈ আমি যিটো কাৰ্যসূচী লৈছোঁ, আজি প্ৰথম দিন। আজি প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱাৰ পৰা বৃক্ষৰোপণ কাৰ্যসূচী হ'ল, স্মৃতি তৰ্পণ হৈছে আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলক তেওঁলোকে শিক্ষাগুৰু এটা সেৱা পৰ্ব বুলি কাৰ্যসূচী লৈছে। ইতিমধ্যে এইটো সমাপন হৈ গৈছে। সুদীৰ্ঘ 50 আমি বহুত গৰ্বিত এইখন বিদ্যালয়ত সেৱা আগবঢ়াই। 50 বছৰ এটা সুদীৰ্ঘ সময়। এই সুদীৰ্ঘ সময়ত আমাৰ মাজৰ পৰা বহুজন আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে। আমি তেওঁলোককো আজিৰ এই মহত্বপূৰ্ণ যিটো আজি আমাৰ অনুষ্ঠান, এই অনুষ্ঠানৰ যোগেদি তেওঁলোকক আমি স্মৰণ কৰিছোঁ আৰু তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক বুলি আমি আমাৰ বিদ্যালয় পৰিয়ালৰ পৰা আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।